নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ বাৰ্ষিক সাধাৰণ সভাখনি অনুষ্ঠিত হৈ যায় নতুন সমিতি গঠন জ্যেষ্ঠ সাংবাদিক শিৱ গগৈক সভাপতি আৰু প্ৰাঞ্জল পূজাৰীক সম্পাদক হিচাপে নিৰ্বাচিত নিউজ ডাইৰেক্ট ৰিপৰ্ট বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন নতুন সমিতি গঠন জ্যেষ্ঠ সাংবাদিক শিৱ গগৈক সভাপতি হিচাপে নিৰ্বাচিত উল্লেখযোগ্য যে বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ বাৰ্ষিক সাধাৰণ সভাখনি 17 জুলাই শুক্ৰবাৰে বিয়লি 4 বজাত শিৱদৌল সমীপৰ বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ কাৰ্যালয়ত অনুষ্ঠিত হয় প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰদেৱৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে সম্পাদক কুমাৰ অভিজিত দুৱৰাই জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধশতাধিক সংবাদসেৱী উপস্থিত থকা সভাত আগন্তুক কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা হয় উক্ত সভাতে সৰ্বসন্মতিক্ৰমে মনোজ কুমাৰ বৰঠাকুৰ অনিল গুপ্তাক উপদেষ্টা শিৱ গগৈক সভাপতি কুমাৰ অভিজিত দুৱাৰাক কাৰ্যকৰী সভাপতি বিকাশ কুমাৰক উপসভাপতি প্ৰাঞ্জল পূজাৰীক সম্পাদক পৰাগ শইকীয়া আৰু অমিত কুমাৰ শৰ্মাক সহকাৰী সম্পাদক প্ৰশান্ত বৰগোহাঁইক কোষাধ্যক্ষ বিশ্বজিৎ বৰা আৰু মুছাবিৰ আলীক সাংস্কৃতিক সম্পাদক মৌচুমী গগৈ ফুকনক আলোচনী সম্পাদকৰ লগতে মুকুল আহোম পংকজ খাউন তাজ হুছেইন অভিনৱ দত্ত আদিকে মুখ্য কৰি কেইবাগৰাকী সদস্য হিচাপে লৈ 15জনীয়া বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ নতুন সমিতিখন গঠন কৰা হয় আজি বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় ক্লাবৰ নিজা সভাগৃহত আৰু এই সভাখনত নতুন সমিতি গঠিত হয় নতুন সমিতিত আমি নাজিৰাৰ শিৱ গগৈক সভাপতি ৰূপে আমি মনোনীত নিৰ্বাচিত হৈছে আৰু শিৱসাগৰৰ প্ৰাঞ্জল পূজাৰী সম্পাদক হিচাপে নিৰ্বাচিত হৈছে আৰু আমাৰ 15জনীয়া নতুন সমিতি গঠন হৈছে আমি পুৰণা সমিতিৰ সভাপতি হিচাপে আমি আশা ৰাখিছোঁ এই নতুন সমিতিখনে বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবক এটা নতুন দিশত খৰতকীয়াভাৱে ইয়াৰ সামাজিক দায়বদ্ধতা পৰিচয় দাঙি ধৰিব আৰু জনসাধাৰণৰ হৈ শিৱসাগৰীয়া ৰাইজৰ হৈ সাংবাদিকতাৰ দিশত নিজৰ দায়িত্ব পালন কৰি যাব আৰু পুৰণা সমিতিৰ হৈ মই মনোজ বৰঠাকুৰ আৰু কুমাৰ অভিজিত দুৱৰাদেৱে নিজৰ কাৰ্যৱলীৰ খতিয়ান দাঙি ধৰিলে আৰু লগতে এই নতুন সমিতিক আমি আন্তৰিক শুভেচ্ছা আৰু জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এই নতুন সমিতিয়ে সমূহ সদস্যৰ আশানুৰূপভাৱে আগুৱাই নিয়াত তেওঁলোক সফল হ'ব শিৱসাগৰৰ পৰা অমিত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও